হেল্ল', দাদা কওকচোন কওক। মই মানে মেম্বাৰণী বাইদেউৰ লগত অকণমান ওলাই আহিলোঁ। নক'বই আৰু এইকেইদিন একদম ৰাতিপুৱাৰ পৰা ৰাতিলৈকে শান্তি নাই আৰু। অকল মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰি কাগজ পত্ৰ বিচাৰিবলগীয়া আছে। আজি আমি সেই মানুহৰ ঘৰলৈকে আহিছোঁ। সেই ৰমলা যে সিহঁতৰ ঘৰলৈকে আহিছোঁ। এতিয়া যিখনে ৰ'দ দিছে আৰু ছাতি এটা আনিবলৈ পাহৰি থাকিলোঁ নহয়। সেই দুইজনীয়ে ছাঁত অকণমান ৰৈছোঁ। আপোনাৰ কথাটো বাৰু মনত আছে দিয়ক, মই বাইদেউৰ লগত কথা পাতি জনাম দেই। হ'ব। কোনে ফোন কৰিছিলে? কেলে তিলৌ তিলৌহঁতৰ ঘৰৰ কথা আপুনি গম নাপায় নি? কি হ'ল গম নাপালোঁ। নক'বই আৰু পুতেক বোৱাৰীকে কাজিয়া লাগি ঘৰত বিধৱা মাকজনীক ঘৰৰ পৰা উলিয়াই দিলে। ৰাম, ক'ত থাকে এতিয়া মাক? সেই ঘৰৰ কাষতে চালি এখন দি তাতে থাকে। হয়নে? পুতেকে এতিয়া সেই বোৱাৰী আনি মাকক পাহৰিলে। নক'ব, পুতেক ভাল, বোৱাৰীজনীহে বেয়া। সেই পুতেকে এতিয়া মোলৈ ফোন কৰিছিলে মাকজনীলৈ ঘৰ এটা ধৰি দিবলৈ। কথা এটা মানে সেইটো ঘৰৰ কথা বাদ দে, হেৰি কথা গম পাইছনে? মণিৰামৰ মানুহজনীয়ে যে মোৰ কথা যি টি গাই ফুৰিছে নহয় ঘৰ নিদিয়াৰ কাৰণে। পাইছোঁ। সেয়া আগলৈ চাওক, মণিৰামৰ অৰ্ধাংগিনী। আধা নাগিনী? হে ভগৱান, আধা নাগিনী নহয়, অৰ্ধাংগিনী মানুহজনী। হ'ব ইমান কাণত চিঞৰিছে যে মই ক'লা নাই ন, মোবাইলত ইম্পৰ্টেণ্ট মেছেজ এটা আহিছিলে সেইকাৰণেহে। ভালেই হ'ল, দুইজনী বাটতে লগ পালোঁ। গোটেই দুনিয়াবোৰৰ মানুহখনে ঘৰ পাইছে, মই বা কি কাৰণত পিছ পৰি ৰ'লোঁ। আমিতো আপোনালোকৰ ঘৰলৈকে আহিছিলোঁ, হয় নহয় কৈ দে আকৌ। হয়, আপোনালোকৰ ঘৰলৈকে আহি আছিলোঁ আমি। ব'লক তেন্তে। ৰ'ব, মই যে অহা দুদিন দেৰি হ'ল বুলি আপুনি যে একেবাৰে গোটেই গাঁওখনে মোৰ কথা যি টি কৈ দিছে। আপোনালোকৰ কেলে ঘৰৰ আগফালকণ পকা নহয় জানো? পকা ঘৰবোৰ ফটো মাৰিব নাই দিয়া নহয়। সেইটো ডাঙৰ কাহিনীতে আছে নহয়। যোৱাবাৰ এজনী কিয় মেম্বাৰ হোৱা নাছিলে জানো? তাইৰ লগত আমাৰ প্ৰায় 7 বছৰমানেই হ'ল, মাতবোৰ নাই নহয়। তাইকে দেখাই পিনি আমাৰ মানুহজনে হাজিৰা কৰা পইচা ঘৰটো অকণমান বনালে। আমাৰ পাছফালখন চাবচোন, গোটেই দুবাংমান হৈ আছে এতিয়া। আগফালকণহে পকা মানে? হ'ব বাৰু তেতিয়াহ'লে কাহিনী সেইটো যদি মই আপোনাৰ আজি এতিয়া কাগজকেইটা লৈ যাওঁ, পাছত ওপৰৰ পৰা মানুহ আহিব নহয়, তেতিয়া কথাটো পাতি ল'ব ভালকৈ নে কি? ঠিক আছে নহ'লে।